কচোন 1947 চনৰ স্বাধীনতা আন্দোলনত কি হৈছিল তেতিয়া? নাজানো, মই জন্ম হৈছি 2010-ত। বুজি পাইছো গোটেইকেইটা যে কেনেকুৱা আছিল মই বুজি পালো। ৰন্তুটো একদম বদমাছ, কিতাপ নানে স্কুলত। একটু বাৰু কিতাপ আনছিল, সিহঁতৰ লগত থাকি জিলাপিও হৈ গ'ল। তোৰ এতিয়া সময় হ'ল নে স্কুলত অহা? এতিয়া তোৰ ছুটিয়ে হ'ব। তই কিয় আহিছ এতিয়া স্কুলত? চিনি খাব আহিছা? পঢ়িব নালাগে? কি আছে স্কুলত? স্কুলত খাব কাৰণে। স্কুলতে খাব কাৰণে আহিছা? তোৰ ঘৰৰ পৰা কি কথা পঠাইছে তোক ঘৰৰ পৰা স্কুলত যাই চিনি খাবি। মই কালি স্কুলত শান্তি কৈছি চিনি খাব পঠাইছি। মিছা কথা ক'ত গৈছিলি তই? জুৱা খেলাব। তই এইটো বয়সত তই জুৱা খেলা? হয়। তোৰ বয়স কিমান? 1 বছৰ। কিমান বয়স হৈছে তোৰ? 16 বছৰ হৈছে? 16 বছৰ হৈছে? তই এতিয়া তোৰ নিজৰ বয়সটো নাজানা, তোৰ 16 বছৰ হৈছে। তই জদামূৰ্খনে? নাই। তই জদামূৰ্খ নহয়? নহয়? কি হ'ব মোৰ এটা ৱৰ্ড নাই, মই তোক কি বুলি মাতিম তোক মই? গৰুটো ভালেই আছে, সেইটো ভালেই। তই দেখোন কি বুলি ক'ম তোক? কুকুৰে নে যেনেকুৱা চিধা নহয়, তই সেনেকুৱা বস্তু নহয়। মই মানুহ। তই মানুহ? পিছে তই গৰুৰ নিচিনা কি আনছা দিয়া? গৰু বাৰু মাতবা নোৱাৰে, মাৰিব যায়। তোক কিবা এটা কথা তই উল্টা আনছা দিয়া কিয়? মেম গৰুৰ 4 ঠেং, গৰুৰ 2 ঠেঙেৰে নাহাতে, 4 ঠেঙেৰে হাতে। আমি 2 ঠেঙেৰে হাঁটো, 2 ঠেঙেৰে হাঁটি যাম। ইয়াৰ পৰা এইখিনিত যাওঁতে আধা ঘণ্টা বা 6 মিনিটমান লাগে। তই মোৰ লগতো হৈ আছা? তই মোক চিনি পোৱা নাই? তোক মই এইবিলাকে পঢ়াইছোঁ। মই অহা নাছিলোঁ। তই অহা নাছিলি? নাই। ক'ত গৈছিলি? জুৱা খেলাব। দেখা পাইছোঁ ইয়াতে। ক'ত বা দেখা পালোঁ? যা বহ এতিয়া চিনি দিয়া নাই, বহ। চাইছেনে কি ষ্টুডেণ্ট স্কুলত নাহে, চিনি খাব আহে। চাইছেনে ইমান দূৰ, তই ইমান দিন ঘৰতে স্কুলত আহিছা। উঠচোন। কচোন নাচপতি ইংলিছ নাম কি? ডেন্স হাজবেণ্ড। নাচপতি ইংলিছ নাম ডেন্স। তই ক'ত পালি তো এনচাৰটো ক'ত পালি? ডেন্স মানে হ'ল নাচ, হাজবেণ্ড মানে হ'ল পতি। সেইটো কাৰণে কি হ'ল নাচপতি হ'ল? ডেন্স মানে নাচ, তাৰপিছত হাজবেণ্ড মানে পতি, নাচপতি। গুড। ইমান ধুনীয়া মূৰ্খ ষ্টুডেণ্ট আছে আমাৰ স্কুলত। এনেকুৱা মূৰ্খ ষ্টুডেণ্ট। এটা ডাঙৰকে হাত চাপৰি। মেম হাফ ওলাইছে। মই দেখা দিম নেকি? গৰুটো ভালেই আছে, বস্তু আছে গোটেইগিলা। আধা ভাগ কৰি কিমান থাকিব? 0 থাকে? 4 আধা 0? কেনেকৈ গম পালে 4 আধা 0 হ'ব? 4টো এনেকুৱা নহয়, ইয়াৰ পৰা আধা ভাগ কৰি দিলে 0। ভগৱান কি হ'ব চলিতৰ লগত?
এনেকুৱা ছোৱালীবোৰ পঢ়াই আছো যোনে একো নাজানে গৰুৰ নিচিনা মানে গৰুতে ভালে আছে গৰুক কিবা এটা ক'লে গৰু চাইডে যাব তহঁতৰ নিচিনা গৰু যদি মাৰি মাৰি মানে নকওঁ আৰু বাহ কোনে মোক মাৰি আছে মেম ই মাৰিছে কোনে মাৰিছে কচোন যোনে ক'ব তাক মাৰ ইমান দিদি মোক আৰু ইহঁতক দি কুৱেশ্যন সুধিলে আজি আমি তোমাক এটা কুৱেশ্যন সুধো তাতে মোক সুধি মেম চৰাইবিলাকে গছৰ ওপৰত কিয় ভাষা বনায় চৰাইবিলাকে গছৰ ওপৰত দিয়া ভাষা মানে হেৰি কৰে নাথাকে এইটো কুৱেশ্যনটো মই পাহৰিলো কিবা এনচাৰ কৈছিল কচোনটো এনচাৰটো দেচোন মেম আপুনি ইমান ডাঙৰ দিদি এইটোৱে নাজানে গছৰ ওপৰত কোনে পাৰিবৰ কাৰণে ভাষা বনায় তাতে বাৰু হয়ে